আজি আমি আৰম্ভ কৰিবলৈ লৈছো MS Excelত আমি মাৰ্কশিট কেনেকৈ প্ৰিপেয়াৰ কৰিম মাৰ্কশিট কেনেকৈ প্ৰস্তুত কৰিম সেই বিষয়ে আমি অলপমান জানিবলৈ চেষ্টা কৰো আহক প্ৰথমতে আমি কি কৰিছো MS Excel ওপেন কৰি লৈছো MS Excel Microsoft Excel ওপেন কৰি লৈছো Microsoft Excelৰ এটো 2000 Office 2007 ৰ যেটো পেকেজ হেতু এতিয়া আমি কি কৰিছো আগতে বনাই থোৱা এটা MS Excelৰ ফাইল এটা ওপেন কৰি লৈছো মাৰ্কশিট এটো আমি ওপেন কৰি লৈছো ইয়াতে কি হৈছে এতিয়া আমি মাৰ্কশিট আমি এখন স্কুলৰ মাৰ্কশিট বনাই আছো মাৰ্কশিট অফ এনেকৈ লিখা আছে বেলছৰ HS স্কুল এতিয়া এইটো আমি যে লিখিছো এনেকৈ এইটো লিখাটো প্ৰথমতে আমি কি কৰিম এই লিখাখিনি তাৰ আমি চেণ্টাৰত আহা কৰিম এই গোটেই কেইটা সেল এইটো আমি এক্সেলৰ কি ক'ব একোটা সেল বুলি কয় এবিলাক একোটা সেল এই গোটেই কেইটা সেলৰ আমি সেল মাৰ্জ কৰিম আৰু যাতে মাৰ্কশিট অফ বেলছৰ HS স্কুল 2020 এইখন যাতে ক'ত আহে মাজত আহে এইখিনি লিখাখিনি টেক্সটখিনি হেতু কৰিম আমি গতিকে আমি কি কৰিছো মাৰ্জ এণ্ড চেণ্টাৰ কৰিছো মাৰ্জ এণ্ড চেণ্টাৰ কৰাৰ পিছত এইটো মাজত আহিল গল আমাৰ এই গোটেইখিনিৰ ভিতৰত আৰু এটো মাৰ্কস কিহৰ ফাৰ্স্ট ইউনিট টেষ্টৰ ভিতৰত এটো মাৰ্কস কোন ক্লাস 10 ৰ আৰু মাৰ্কস কেনেকুৱা আছে কিমান আছে 50 মাৰ্কস ইন ইচ সাবজেক্ট প্ৰতিখন সাবজেক্টৰে মাৰ্কস কিমান কে আছে 50 কে আছে এতিয়া আমি কি কৰিম এইখন ইতিমধ্যে বনোৱা আছে আমাৰ নেম আমি ৰোল নাম্বাৰ ইংলিশ আসামিজ জিএম জিএসসি এসএসসি ইলেক্টিভৰ এনেকে মাৰ্কস দিয়া আছে আমি কি উলিয়াব লাগে ইয়াৰে টোটাল উলিয়াব লাগে তাৰে প্ৰতিটো ষ্টুডেন্টৰে আৰু পাৰ্সেন্টেজ উলিয়াব লাগে তাৰ পিছত আমি এটা ৰিজাল্ট এটা উলিয়াম ৰিজাল্টটো বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে আমাৰ আমি এটা হেৰি কৰিছো যাতে 30 তলত যদি পায় পাৰ্সেন্টেজ ফেইল বুলি কৈছো 30 ৰ পৰা 45 ৰ ভিতৰত আমি থাৰ্ড ডিভিজন বুলি কৈছো 45 ৰ পৰা 60 ৰ ভিতৰত সেকেন্ড ডিভিজন 60 ৰ পৰা 75 ৰ তলত তাৰ মানে এটো কি 60 ৰ পৰা below 75 এটো ফাৰ্স্ট ডিভিজন 75 টু below 85 ষ্টাৰ মাৰ্ক আৰু 85 এণ্ড এবভ এটো ডিস্টিংশন বুলি কৈছো আৰু আমাৰ আমি মাত্ৰ পাৰ্সেন্টেজ হিচাপতে লৈছো আৰু আমি এইখিনিও আমি উলিয়াবলৈ ইয়াতে চেষ্টা কৰিম এতিয়া আমি প্ৰথমতে কি কৰিছো এইখিনি আমাৰ যিখিনি আছে ৰোল নাম্বাৰ এই গোটেই শীটখনত আমি কি কৰিব খুজিছো সেল বিলাকৰ কি কৰিছো বৰ্ডাৰ এটা দিব খুজিছো গতিকে প্ৰতিটো সেলৰে বৰ্ডাৰ আমি কেনেকৈ দিম কোড যাম হোম টেবত যাম হোম টেবত যোৱাৰ পিছত আমি ফন্ট যেটো গ্ৰুপ আছে ফন্ট গ্ৰুপৰ ইয়াতে বৰ্ডাৰ বটম বৰ্ডাৰ বুলি এটা আছে বটম বৰ্ডাৰ মানে অপচনত আমি এই অপচনটোত ক্লিক কৰিম অল বৰ্ডাৰ্স কৰিম অল বৰ্ডাৰ্স কৰিলে এইবিলাক গোটেইখিনিৰ বৰ্ডাৰ বিলাক আহিব এতিয়া আমি বৰ্ডাৰটো দিলো ইয়াৰ পিছত যদি আমি সাপোজ ৰোল নাম্বাৰ আমি কি কৰিব খুজিছো ৰোল নাম্বাৰখিনি 1 2 3 কে আনিব খুজিছো আমাৰ এটা দুটা ৰোল নাম্বাৰ আমি এনেকৈ লিখি থাকিব পাৰো 1 তাৰ পিছৰটো লিখিলো 2 আমাৰ যদি বহুত কেটা ৰোল নাম্বাৰ এনেকৈ থাকে ৰোল নাম্বাৰ বা সিৰিয়েল নাম্বাৰ এনেকৈ থাকে আমি কিমান 1 2 কে লিখি থাকিম 1 2 3 এনেকৈ লিখি থাকিম আৰু কেতিয়াবা এনেকৈ লিখোতে ম্যানুয়ালি লিখোতে কি হ'ব পাৰে আমাৰ ভুল হ'ব পাৰে কৰবাত ৰখি যাব পাৰে এতিয়া যদি আমি এটা কি এপ্লাই কৰো এনেকৈ এই দুটা সিলেক্ট কৰি লৈছো সিলেক্ট কৰি লোৱাৰ পিছত এটো ক্লিক কৰি ড্ৰেগ কৰি দিছো গোটেইখিনি কি হ'ল আমাৰ এটা স্কিপ হৈ গৈ আছে অটোমেটিক্যালি যদি কেতিয়াবা এটো হৈছে যদি কেতিয়াবা আমাৰ এনেকুৱা প্ৰয়োজন হয় এই নাম্বাৰ বিলাক আমাক কেনেকৈ দিব লগা হয় যদি আমি এটা ডিলিট কৰি দিছো নাম্বাৰ বিলাক সে 1 আছে কৰবাত এনেকুৱা হ'ব পাৰে আমাৰ কিমান স্কিপ কৰিব লাগে 2 স্কিপ কৰিব লাগে 2 স্কিপ ফৰৱাৰ্ড ডাইৰেকচনত 2 স্কিপ যদি কৰিব লাগে 1 3 হি আমি এটো হেতু কৰাৰ কাৰণে আমি কি কৰিম সিলেক্ট কৰি ললো সিলেক্ট কৰাৰ পিছত ক্লিক কৰি ড্ৰেগ কৰি আছো হি আমি দেখা পাইছো হি অটোমেটিক্যালি দুটাকে স্কিপ কৰি আছে ঠিক একেদৰে আমাক জিমানকে স্কিপ কৰিব লাগে আমি হেতু লিখিব পাৰো এতিয়া আমাক ইয়াতে কিন্তু কি লাগে 1 স্কিপ কে লাগে ৰোল নাম্বাৰখিনি আমাৰ এনেকৈ আমি ভৰাইছো আমি গতিকে এটো সিলেক্ট কৰি ড্ৰেগ কৰিছো
এইটো তাৰ পিছত এইটো আমি সাপোজ ৰোল নাম্বাৰটো আমাৰ ইয়াত দেখাত বেয়া দেখা হৈ আছে আমি এইটো কি কৰিব লাগে মানে সেন্টাৰত লৈ আহিব লাগে এইটো সেন্টাৰ এলাইনমেন্ট কোড গৈছো এলাইনমেন্টৰ সেন্টাৰত গৈছো হল এইটো গম পালো এটা ইয়াতে কেতিয়াবা কি হয় আমাৰ নেমত আমি আহিছো নেমত কি হৈছে যে সয়নিকা পাটোৱাৰী ৰাহুল বৰ্মন কেতিয়াবা আমাৰ এনেকে এই যেটো কলামৰ উইথটো এটো কলামৰ উইথটো কম হ'ব লাগে আৰু এই ৰাহুল বৰ্মনটোৰ ৰাহুলটো এটা লাইনত আৰু বৰ্মনটো এটা লাইনত যদি আহিব লাগে তেতিয়া আমি কি কৰিম এটো সিলেক্ট কৰিলো বা গোটেইখিনি সিলেক্ট কৰিলো কৰি ৰেপ টেক্সট মানে কি হ'ব হি কলামটোৰ যিখিনি তাৰ উইথটো বহল যিমান সেইখিনি লৈ বাকি যদি তাত নধৰে হি নেক্সট লাইনত গুছি আহিব এটো হল ৰেপ টেক্সটটো আমি গম পালো এতিয়া আমি কি দেখা পাইছো আৰু এটা এই ৰোল নাম্বাৰ যেটো ফিল্ড আছে ৰোল নাম্বাৰ ফিল্ডৰ এখিনি কিবা দেখাত আমাৰ ইমান ঠিক লাগা নাই হা মাজত তলত আহিছে কিবা আহিছে এইখিনি আমি কি কৰিব পাৰো ইয়াতে আমি যদি আমাক এই কেটা কোড লাগে আমাৰ সেল এটো এলাইনমেন্ট যেটো মিডল এলাইন বুলি আমাক লাগে এটুত কৰি দিছো আমি কোড লাগে আমি মাজত আহিছে এতিয়া হল এটু কৰিলো এতিয়া অকল এটু হৈছে বাকি বিলাক হোৱা নাই গটিকে আমি গোটেইখিনি হেই মিডল এলাইনমেন্টটো কৰি থব পাৰো এটু কৰিলো এটু হল গোটেইখিনি আহি আছে আমাৰ মিডলত এইবিলাক গোটেইখিনি মাজত আহি আছে যদি আমাক এইখিনিও লাগে ৰোল নাম্বাৰ নেম জিএম জিএস এইবিলাকো লাগে আমি কি কৰিছো এটু সিলেক্ট কৰিছো গোটেই ৰটো সিলেক্ট কৰি এটু মাজত আহিছে গোটেইবিলাক হল গোটেইবিলাক মাজত আহিছে এতিয়া ইয়াৰ পিছত আমি কি কৰিম টোটেলটো উলিয়াব লাগে টোটেলটো উলিয়াবলৈ আমি কি ইউজ কৰিম ফাংচন ইউজ কৰিম যদি ফাংচন ইউজ নকৰো যদি ফাংচন মানে কিছুমান ফাংচন আছে এক্সেলৰ হে ফাংচন বিলাক ইউজ কৰিলে আমাৰ এডভান্টেজটো কি হয় হেতু কোৱাৰ আগতে আমি ফাংচন ইউজ নকৰাকে কি আমি পাওঁ হেতু চাই লওঁ আৰু সদায় যেতিয়া আমি যিকোনো ফৰ্মুলা বা কিবা ইউজ কৰিব লাগে তেতিয়া কি কৰিব লাগিব আমি ইকুৱেল সাইনেৰে স্টাৰ্ট কৰিব লাগে আৰম্ভ কৰিব লাগে গতিকে আমি ইয়াতে ফাংচনটো ইউজ নকৰাকে চাও কি হয় আমি আমাৰ লিখিছো 45 কি প্লাস তাৰ পিছত আছে কি 46 প্লাস তাৰ পিছত আছে কি 38 প্লাস তাৰ পিছত 40 প্লাস তাৰ পিছত 39 প্লাস 47 হল প্লাস কৰি দিলু আমাৰ কিমান ওলাল 255 ওলাইছে এটা 255 ওলাইছে কিন্তু আমি যেতিয়া আমি মার্কশিট এখন প্ৰিপেয়াৰ কৰিম এনেকুৱা নহয় যে আমাৰ ফাৰ্স্ট এটেম্পটতে সব কাৰেক্ট হ'ব কেতিয়াবা আমাৰ ভুল এন্ট্ৰিও হ'ব পাৰে গটিকে আমি যদি এটু কি কৰো এটু কৰিলে ইয়াৰ পিছত যদি আমি এনেকে আমি এপ্লাই কৰিলো টোটেলটো কৰিলো কৰাৰ পিছত যদি ইলেক্টিভত আমাৰ মার্কসটো আমাৰ ভুল হৈ আছে 47 নহয় আমাৰ হেতু হ'ব লাগিছিল 37 এ চেঞ্জ কৰিলো কিন্তু আমি চেঞ্জ কৰাৰ পিছত 10 মার্কস কমি গল আলটিমেটলি টোটেলত 10 মার্কস কমি গল কিন্তু আমি দেখা পাইছো টোটেলত 10 মার্কস কমিছে নে নাই কমা কাৰণ আমি ইয়াতে কি কৰা নাই তাৰ যেটো ইফেক্টটো সে আমি যে মডিফাই কৰিলো মডিফাই কৰাৰ পিছত তাৰ ইফেক্টটো কি হোৱা নাই এই টোটেলটোত আহা নাই এটুত আমাৰ ইফেক্টটো আমি দেখা পোৱা নাই গতিকে আমি কি কৰিম আমি এই ধৰণে সাম কৰিলে আমাৰ কি হ'ব এটুৰ এটা প্ৰবলেম হ'ব গতিকে আমি এনেকে সাম নকৰো আমি কি কৰিম ফাংচন ইউজ কৰিম ফাংচন ইউজ নকৰিলে আমি প্ৰবলেমটো গম পাইছো গতিকে আমি এটা যদি ফাংচন ইউজ কৰো আমাৰ এডভান্টেজটো কি হয় আমি চাই লওঁ ইয়াতে এটা কি আছে অটো সাম অপচন আছে অটো সামত গলে আমাৰ সাম ইজ ইকুৱেল টু সাম এটো আহিছে সাম C6 to 86 colon 86 মানে C6 মানে সেল এড্ৰেছটো পৰা 86 এই সেল এড্ৰেছলৈকে মানে এটো এটা ৰেঞ্জ দিয়া হৈছে এন্টাৰ দিলু দিয়াৰ পিছত এতিয়া আমি এটো কি কৰিম ক্লিক এন্ড ড্ৰেগ কৰিম ক্লিক এন্ড ড্ৰেগ কৰিলে বাকি আটাইবিলাক ৰেকৰ্ডতে আটাইবিলাকৰ কাৰণে আটাইবিলাক ষ্টুডেন্টৰ কাৰণে তাৰ
কি হ'ব ই সামটো উলিয়াই দিব হি কি কৰিব এটো আমি দেখা পাইছো সেকেন্ড অমিত কলিটাৰ যদি আমি চাও তেতিয়া দেখা পাম কি C7 to H7 ই অটোমেটিক্যালি চেঞ্জ কৰি লৈছে C8 হৈছে C9 হৈছে এনেকে তাৰ সেল এড্ৰেছ বিলাক চেঞ্জ কৰিছে এতিয়া যদি আমি ইয়াতে কৰবাত যদি চেঞ্জ কৰো 40 কৰিলো তাৰ ইফেক্টটো ইয়াত আহিছে 46 কৰো তাৰ ইফেক্টটো আহিছে যেটো নেকি আমি ফৰ্মুলা ইউজ নকৰিলে তাৰ ইফেক্টটো আমি দেখা নাপাও ঠিক একেদৰে এটা যদি আমি পার্সেন্টেজ উলিয়াব লাগিলে আমাৰ যেটো মেথছত আমি যেটো যি ধৰণে আমি চিন্তা কৰো টোটাল জিমান পাইছে কিমান 265 আমি হদাই এটো কি দিম সেলৰ ৰেফাৰেন্সটো দিম সেল এড্ৰেছটো দিম সেল এড্ৰেছ মানে I6 ডিভাইডেড বাই আমাৰ কিমান আছিল 6খন সাবজেক্টৰ 50 নম্বৰ কে 300 ইনটু কিমান ইনটু মানে আমি যেটো স্টাৰ আছে হি স্টাৰ টু এস্টেৰিস্ক যেটো ইনটু 100 এটো পালো এতিয়া আমি এটো কি কৰিম ক্লিক আৰু ড্ৰেগ কৰি দিলু বাকি বিলাকৰ কাৰণে হি লৈ লব এটা এইটো আচ্ছা আমি এটো ললে এতিয়া আমি ইয়াৰ পৰা কি পালো পার্সেন্টেজ আটাই বিলাকৰ কাৰণে পালো আৰু আমি এই পার্সেন্টেজৰ ক্ষেত্ৰত আমি যদি কি কৰো ইয়াতে ডেসিমেল যদি ইনক্রিজ ডেসিমেল ডিক্রিজ আছে ইনক্রিজ আমি গোটেইকেটা যদি সিলেক্ট কৰিলো ইনক্রিজ ডেসিমেল সৰি ইয়াতে গোটেইকেটা সিলেক্ট হোৱা নাই এই কথা গোটেইকেটা যদি আমি কি কৰো সিলেক্ট কৰিলো এই গোটেইকেটা সিলেক্ট কৰি ললে আমাৰ কি হ'ব এটো ডিক্রিজ কৰি দিলু এটো আৰু ডিক্রিজ কৰিলে আমি 87.67 এটো ডিক্রিজ কৰি যদি আমি দেখা পাম 88 হৈ গৈছে হি কি কৰে তাৰ মানে ৰাউন্ড কৰে তাৰ যিবিলাক হেৰি আছে হেবিলাক ৰাউন্ড কৰে মানে পূৰ্ণ সংখ্যা কৰে সংখ্যাবিলাক গতিকে আমি এটো পার্সেন্টেজ উলিয়ালো এতিয়া যদি আমি ৰিজাল্টটো চাও এটা আমি সিম্পল ৰিজাল্ট চাও ইফ কি ৰিজাল্টটো সে পার্সেন্টেজ যদি 50 কে কম পায় হি ফেল কৰিব কেনেকুৱা এটো নহলে পাস কৰিব 50 কে বেছি বা 50 বা কে বেছি পালেহে পাস কৰিব পার্সেন্টেজ গ্ৰেটাৰ দেন অর ইকুৱেল টু 50 তেতিয়া কি হ'ব আমি ইয়াতে লিখিছো পাস otherwise এটো কি লিখিম আমি ফেইল এনেকে লিখিছো otherwise ফেইল বুলি লিখিছো এটা পাস ইয়াতে যদি আমি কি কৰো ক্লিক এন্ড ড্ৰেগ কৰো পাম এটো এনেকে পাম ফেইল পালো বাকি বিলাক ইহতৰ যাৰ পার্সেন্টেজ 50 কে কম আৰু ইয়াতে আমি ফৰ্মুলা বাৰ গম পালো তাৰ মানে এটো এটা কন্ডিশন এই কন্ডিশনটো যদি ট্ৰু হয় মানে শুদ্ধ হয় যদি তেতিয়া প্ৰথম যেটো স্টেটমেন্ট আছে যেটো আমাৰ লিখা পাস বুলি লিখিছো আমি ডাবল কোটৰ ভিতৰত লিখিব লাগিব দুটা ঊৰ্ধ্ব কমাৰ ভিতৰত লিখিব লাগিব দাসত কমা দি দুটা ঊৰ্ধ্ব কমা তাৰ পিছত আৰু এটো ফেইল বুলি আমি এনেকে লিখিব লাগিব কি হয় যদি এটো ট্ৰু হয় প্ৰথমটো এক্সিকিউট কৰিব প্ৰথমটো শো কৰিব যদি এটো ফলস হয় অশুদ্ধ হয় দ্বিতীয়টো দেখুৱাব ফেইলটো এতিয়া আমি অলপমান আমাৰ মেট্ৰিকৰ ৰিজাল্ট জেনেকে দিয়ে আমি সেই ধৰণে চিন্তা কৰো অলপ 30 কে যদি কম পাই ফেইল 30 ৰ পৰা 45 ৰ কে তলত যদি হয় থাৰ্ড ডিভিজন 45 ৰ পৰা যদি 60 কে তলত হয় সেকেন্ড 60 ৰ পৰা মেট্ৰিকত জেনেকুৱা ধৰণৰ আছে তেনেকে যদি আমি চিন্তা কৰো তেতিয়া আমি ৰিজাল্টটো কেনেকে কৰিম এতিয়া এটোৰ কাৰণে কি কৰিম আমি কন্ডিশনটো লিখিম ইফ এই পার্সেন্টেজটো লেস দেন কি হয় 30 যদি হয় তেতিয়া এটো কি হ'ব আমি কমা দিম ফেইল বুলি কম ফেইল তাৰ পিছত ইফ আৰু যদি এটুতকে বেছি হয় 30 কে বেছি হয় তেতিয়া 30 কে বেছি হলে কি হতকে কম হ'ব পাৰে হ'ব লাগিব 40 কে লেস দেন 45 তাৰ পিছত কমা দি আমি 30 কে বেছি 45 কে যদি কম হয় তেতিয়া আমি কম এটো থাৰ্ড ডিপ বুলি কম নহলে এটো 45 কেও যদি বেছি হয় তেতিয়া আমি কি ক'ব লাগিব যদি 60 কে আমি ইয়াতে যাও 60 কে কি হয় কম হয় তেতিয়া
কি হ'ব আমি কি কম 60 কে এটো সেকেন্ড ডিভ বুলি কম আমি সেকেন্ড ডিভিজন সেকেন্ড ডিভিজন যদি কি হয় ইফ 60 কে বেছি কিহতকে কম 75 কে কম যদি হয় 75 তেতিয়া আমি কি কম ফার্স্ট ডিভ বুলি কম যদি 75 কে বেছি কিহতকে কম 85 কে লেস দেন আমি যদি কও 85 তেতিয়া কি হ'ব স্টার হ'ব স্টার যদি নহয় এটো কি হ'ব আমাৰ ডিস্টিংশন গতিকে এটো আমি কি কৰিলো ব্ৰেকেট বিলাক আমি দিলাম যিমানটা লাগে ক্লোজ কৰিলাম এন্টাৰ দিলো এতিয়া আমি এটো ড্ৰেগ কৰি লৈছো দেখুৱাইছে বেলেগ এনেকে স্টাৰ ডিস্টিংশন এনে দেখুৱাইছে এটা যদি আমি কৰবাত এটা চেঞ্জ কৰো গোটেই বিলাক যত আমি ফাংচনটো ইউজ কৰিছো সেল বিলাক ইউজ কৰি ফাংচন ইউজ কৰিছো তাতে তাৰ এফেক্ট হ'ব ৰিজাল্টত এতিয়া আমি কি কৰিব পাৰো এখিনি কৰিলো পার্সেন্টেজ উলিয়ালো ৰিজাল্ট উলিয়ালো ডেসিমেলৰ কথা কলো এটা যদি আমি এইখিনি পার্সেন্টেজ হিসাবত সৰ্ট কৰিব লাগে ডাটাখিনি তেতিয়া আমি কি কৰিম গোটেইখিনি সিলেক্ট কৰিলাম এই যে রোল নেম ইংলিশ এইখিনি আছে এটুক কব হেডাৰ ৰো বুলি কব এই হেডাৰ ৰোটোৰ হৈতে আমি সিলেক্ট কৰিলাম ডাটাখিনি কৰি আমি কত যাম ডাটাত সৰ্ট এটু কেতিয়াবা না থাকিব পাৰে মাই ডাটা হ্যাজ হেডাৰ্স আমি সিলেক্ট কৰিলাম এটু এটা আমি কি হিসাবত কৰিম পার্সেন্টেজ হিসাবত লাৰ্জেস্ট টু স্মলেস্ট ওকে কৰিলো আমি দেখা পালো যাৰ পার্সেন্টেজ বেছি হি ওপৰত আহিছে আমি পার্সেন্টেজ আৰু বেলেগকেও আমি সৰ্ট কৰিব পাৰো নেম হিসাবত যদি লাগে নেম হিসাবত সৰ্ট কৰিব পাৰো a to z কৰিব পাৰো z to a কৰিব পাৰো এটো সৰ্ট কৰিলো হৈছে আমি এটাতকে বেছি ফিল্ড লৈও কৰিব পাৰো আমি যেতিয়া সৰ্ট কৰিম এটাতকে বেছি ফিল্ড লৈও কৰিব পাৰো নেম ফিল্ড তাৰ পিছত বলে পার্সেন্টেজ ফিল্ড এনেকে কৰিব পাৰো গতিকে আমি এতিয়া এটো আমি কি হিসাবত কৰিছো পার্সেন্টেজ হিসাবত লাৰ্জেস্ট টু স্মলেস্ট হিসাবত কৰিছো এতিয়া ইয়াৰ পিছত আমি যদি আমি ফিল্টাৰ কৰিব লাগে ডাটাখিনি ফিল্টাৰ মানে আমাক যিখিনি প্ৰয়োজন হোৱা ডাটাখিনি হে লাগে আমাৰ এটা নিৰ্দিষ্ট আমি ডাটা বিচাৰিছো আমাৰ হাজাৰ হিসাবত ডাটা আছে তাৰ পৰা আমি কেইটামান ডাটা হে আমি উলিয়াব লাগে ফিল্টাৰিং কৰি তেতিয়া হেতু আমি কি কৰিম গোটেই ডাটাখিনি আমি সিলেক্ট কৰিলাম হেডাৰ ৰোৰ হৈতে সিলেক্ট কৰাৰ পিছত আমি কত যাম ফিল্টাৰ এই সিম্বলটো আহিছে আমাক সে পার্সেন্টেজ লাগে আমি বিচাৰিছো সে বা আমি ডিস্টিং ইয়াতে বিচাৰিছো ৰিজাল্টত আটাই বিলাক আহি আছে আমি অকল বিচাৰিছো সে ডিস্টিংশন কোনে কোনে পাইছে অকল ডিস্টিংশন কিনি শো কৰিছে তাৰ পিছত আমি ইয়াতে ক্লিক কৰিছো এটো ক্লিয়াৰ ফিল্টাৰ ফ্ৰম ৰিজাল্ট এটো উঠাই দিছো এতিয়া আমাক সে পার্সেন্টেজ লাগে পার্সেন্টেজ কেনেকুৱা লাগে নাম্বাৰ ফিল্টাৰ কৰিছো কাস্টম ফিল্টাৰ কাৰ পার্সেন্টেজ লাগে যে পার্সেন্টেজ greater than is greater than 70 এনেকুৱা ৰিজাল্ট লাগে আমাক পার্সেন্টেজ সো 70 কে বেছি পোৱাখিনি পার্সেন্টেজ দেখুৱাইছে তাৰ পিছত আমি আৰু এটো ক্লিয়াৰ কৰিম সো এনেকে আমি কি কৰিব পাৰো ফিল্টাৰিং কৰিব পাৰো ডাটাখিনি আমাক যিখিনি ডাটা দিছে সেইখিনি আমি ফিল্টাৰ কৰিব পাৰো আৰু এটো ফিল্টাৰটো উঠোৱাৰ কাৰণে ইয়াতে ক্লিক কৰিলাম গতিকে এইখিনি আমি মার্কশিট বনাওতে আমি কি ইউজ কৰিছো বা আৰু আমাৰ লগত কি কৰিব লাগে আমি ৰিজাল্ট বনাওতে ৰিজাল্টটো প্ৰিপেয়াৰ কৰোতে কি কৰিব লাগে এইখিনি আমি দেখুৱালো আৰু যদি আপোনালোকক লাগে আমাৰ কমেন্ট কৰিব আমাক কমেন্ট কৰিলে আমি গম পাম আপোনালোকৰ যিখিনি প্ৰয়োজন হয় আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব